জয় শ্ৰীৰাম। আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল বঙাইগাঁও জিলাৰ পৰা আজি দলাইগাঁও শ্মশান ঘাটত অহা এটা উদ্দেশ্য হ'ল যোৱা 20 তাৰিখত যোনটো ল'ৰাই আমাৰ সাধু বাবাক যে আক্ৰমণ কৰিলে, এটা আমাৰ বঙাইগাঁওবাসীৰ কাৰণে এটা সবচে বেয়া এটা মানে বেয়া দিন। এইটো মানে এইটো আগত মানে বঙাইগাঁৱত আগত এনেকুৱা কোনো জিন্দগীত হোৱা নাছিল। আজি শান্তি ভংগ কৰাৰ কাৰণে মেইন ল'ৰাটোৰ নামটো কি হ'ল? আব্দুল মজিদৰ ল'ৰাৰ মেম্বাৰ বুলিয়ে বাবাই আমাক জনাইছে কি তাৰ পাৱাৰতে মানে এই সাধু বাবাক এটেক কৰিছিলে। আৰু প্ৰশাসনৰ লগত যেতিয়া আমি সম্পৰ্ক কৰোঁ, প্ৰশাসনে ক'ল কি ল'ৰাৰ বয়স হ'ল 14 বছৰ। আমি ক'ব বিচাৰোঁ এই 14 বছৰ ল'ৰা যদি আজি পাথৰ দি ঢেলাব পাৰে, কালিকা তাক মাৰ্ডাৰো কৰি দিব পাৰে, ঠিক আছে। তো এই ল'ৰাৰ পিছফালে কোন মানুহৰ হাত আছে এইটো প্ৰশাসনে ভালকৈ তদন্ত কৰক। লগতে আমি আমাৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰোঁ কি আমাৰ এই দলাইগাঁও শ্মশান ঘাটৰ ওচৰত থকা যে এই মানুহ যে বসবাস কৰি আছে এই ভালগুৰি, এইটো প্ৰত্যেকটা ঘৰত ভালকৈ তদন্ত হ'ব লাগে কি এইটো আমাৰ ভাৰতীয় নাগৰিক হয় না নহয়। যদি ভাৰতীয় নাগৰিক হয় তেতিয়াহ'লে কোনে তাক আমাৰ সাধু বাবাক আক্ৰমণ কৰাৰ কাৰণে সাহস দিলে। তো এইটো অতি সোনকালে আমি প্ৰশাসনৰ পৰা এইটো উচিত বিচাৰ মানে বিচাৰিছোঁ। আৰু যদি প্ৰশাসনে এইটো ভালকৈ তদন্ত নকৰে, আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল আমি ষ্টেপ লোৱা বাধ্য হ'ম। অনুৰোধ কৰোঁ। লগতে বঙাইগাঁওবাসী যিমান হিন্দু মানুহ আমাৰ এই শ্মশান ঘাটৰ কণ্ডিশ্যনটো চাওক। এইটো আমাৰ সবচে পবিত্ৰ জেগা হয়, কিন্তু কোনো কণ্ডিশ্যন নাই, পূৰা জংঘল ঝাৰ হৈ আছে। সবচে পবিত্ৰ জেগা এইটো আমি ডেভেলপমেণ্ট কৰাৰ কাৰণে আমি অনুৰোধ জনাওঁ। ধন্যবাদ। প্ৰশাসনকে জনা হৈছে। এতিয়া প্ৰশাসনে ক'ল ল'ৰাটোৰ বয়স হ'ল 14 বছৰ, তাক মই এৰেষ্ট কৰিব নোৱাৰোঁ। কিন্তু আমি জানো কি সি 14 বছৰীয়া ল'ৰা কাৰোবাৰ সাহস দিয়াৰ পিছতেহে সি আক্ৰমণ কৰিছে। যদি সি বাচ্চা ল'ৰা হ'লে তাই ইমান সাহস ক'ৰ পৰা পালে? আজি আপোনাৰো ঘৰত বাচ্চা আছে, সি কি আক্ৰমণ কৰাৰ সাহস পাব? যেতিয়ালৈকে তাৰ বাপ তাক পাৱাৰ নিদিয়ে, তাৰ বাপৰ দম নাই কি আমাৰ সাধু বাবাক এটা আক্ৰমণ কৰি দিব বঙাইগাঁও আৰু ভাৰতত থকা অৱস্থাত, আমাৰ হিন্দু ৰাষ্ট্ৰত থকা অৱস্থাত এটা মুছলমান মানুহ আহি আমাৰ শ্মশানৰ ভিতৰত যে আক্ৰমণ কৰিছে, এইটো উচিত তদন্ত যদি নহয় আমি ষ্টেপ লোৱা বাধ্য হ'ম। আৰু এই যে ভালগুৰি যোনটো বাবাই কৈছে, ভালগুৰিৰ বহুত এটা মানে বাংলাদেশী সোমাই দিয়া হৈছে, এইটো ভালকৈ এইটো তদন্ত কৰিব লাগিব। আৰু এই ল'ৰাটো 14 বছৰ নহয়, সি বাচ্চা নহয়, সি চোৰৰ বাচ্চা আমি ক'ম, সি চোৰৰ বাচ্চা বুলি ক'ম মই। সি ক'ৰ পৰা সাহস পালে পাথৰ ঢেলাবৰ কাৰণে? আজি আমি CM ছাৰক ইমান অনুৰোধ কৰিম কি আমাৰ এই শ্মশানটো ভালকৈ এটা ডেভেলপমেণ্ট কৰি দিয়ক, এটা ছিকিউৰিটি কেমেৰা লগাই দিবৰ কাৰণে, যাতে কি আমাৰ সাধু বাবা ভালকৈ এটা মানে প্ৰটেক্টিভ লাইফ থাকিব পাৰে, ঠিক আছে। এইটো কোনো বাউণ্ডেৰী নাই, কোনো ব্যৱস্থা নাই। এই ব্যৱস্থাটো মানে উচিত ব্যৱস্থা ল'ব লাগে আৰু এইটো অনুৰোধ কৰিলোঁ।